খৰাং ধানৰ সদায় বতাহ চৰাই আহি ধানবোৰ নষ্ট কৰি পেলায়। হয় এদিন আমি দুয়ো চৰাই উঠিবলৈ গ'লো। তুমি আৰু মই চৰাই উঠিবলৈ গ'লো। তেতিয়া বতাহ চৰাই আমাক দেখিলে, দেখি পেলাই সিহঁতি ভয় খালে। ভয় খাই সিহঁতি কেনেকৈ তাহাঁতৰ ভাষাত কথা ক'লে শুনকচোন। আমি ইয়াত ঢোলৰ যোগেদি তাক প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰিম। ঢোলে ক'ব ঢোলক ৰাইজ ৰি ঠিকো ৰি ঠিকো ৰি ঠিকো ৰি ঠিকো ৰি ঠিকি ঠিকিতো দম ঠিকো ৰি ঠিকি ঠিকিতো দম ঠিকো ৰি ঠিকো দম ঠিকো ৰি ঠিকি ঠিকো দম ঠিকো। তাৰপাছত আমাক দেখি বতাহ চৰাই উৰিবৰ কাৰণে যত্ন কৰিলে। তেতিয়া মোক দেখি পৰিবাৰে ক'লে যে উৰি গ'ল বতাহ 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 ধৰি আন বতাহ পুৰি খাওঁ বতাহ পুৰি খাওঁ বতাহ। এই শুনক ৰাইজ, আমাক দেখি আমাক ইটিকিং কৰি বতাহ চৰাই পুনৰ সিহঁতি নিজৰ ভাষাত কথা ক'লে। আমাৰ ধুলীয়া এই কথাখিনি উল্লেখ কৰিব। ৰেচেক চেক তাগুম গুম ৰেচেক চেক তাগুম গুম ৰেচেক চেক তাগুম গুম ৰেচেক চেক তাগুম গুম। এ ঢোলে ক'ব ঢোলক ৰাইজ তাৰপাছত বতাহ চৰাই ক'লে মই মতা ধুলীয়া বতাহ মই মতা ধুলীয়া বতাহ আকৌ বতাহ চৰাই ক'লে তহঁতি কোন তহঁতি কোন তহঁতি কোন তহঁতি কোন মই মতা ধুলীয়া বতাহ মই মতা ধুলীয়া বতাহ এইবাৰ আমি দেখিলো আমাক ইটিকিং কৰি বতাহ চৰাই পুনৰ আকাশলৈ উৰিছে। তেতিয়া আমি ক'লো যে উৰি যাওঁ বতাহ উৰি যাওঁ বতাহ উৰি যাওঁ বতাহ উৰি যাওঁ বতাহ আকাশ পালে গৈ বতাহ আকাশ পালে গৈ বতাহ মলয় হাত ঘূৰিলে বতাহ মলয় হাত ঘূৰিলে বতাহ শুনক ৰাইজ চৰাই ভাগৰ লাগিল সি মল ইয়াত কৰিলে। তেতিয়া ঢোলে আমাক উল্লেখ কৰিব পেৰেককে হাগিলে বতাহ পেৰেককে হাগিলে বতাহ পেৰেককে হাগিলে বতাহ পেৰেককে হাগিলে বতাহ পেৰেককে হাগিলে বতাহ। এইবাৰ বতাহ চৰাই আকাশত উৰি উৰি আমনি লাগিল। তললৈ নামি আহিলে। চক ৰাইজ নামিলে বতাহ নামিলে বতাহ নামিলে বতাহ নামিলে বতাহ বতাহ চৰাই নামি আহি এবাৰ ধূলিত ধূলি মাৰিলে। ধূলিত ধূলি মাৰিলত মই ক'লো ধূলিত ধূলি মাৰিলে বতাহ ধূলিত ধূলি মাৰিলে বতাহ ধূলিত ধূলি মাৰিলে বতাহ ধূলিত ধূলি মাৰিলে বতাহ তাৰপাছত মই ক'লো ধূলি মুঠি লৈ যা বালি মুঠি থৈ যা ধূলি মুঠি লৈ যা বালি মুঠি থৈ যা। বতাহ চৰাই ক'লে ক'ত থওঁ ধূলি মুঠি ক'ত থওঁ বালি মুঠি ক'ত থওঁ ধূলি মুঠি ক'ত থওঁ বালি মুঠি। তেতিয়া মই ক'লো তাতে ধূলি মুঠি তাতে বালি মুঠি তাতে ধূলি মুঠি তাতে ধূলি মুঠি তাতে বালি মুঠি।